কি ক'ব আপুনি এতিয়া পিআইএল দাখিল কৰিব লগা হ'ল কিয় জুবিনৰ মৃত্যু ছিংগাপুৰত গৈছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ জগৰীয়া কৰিব লাগিছিলে জুবিন গাৰ্গৰ প্ৰথম যিজন মেনেজাৰ আছিল তেওঁক জগৰীয়া কৰিব লাগিছিলে শ্যামকানু মহন্তহঁতক জগৰীয়া কৰিব লাগিছিলে যোনে লৈ গৈছিলে এই পিআৰ মেনেজাৰে হওক গোটেই টিমটো এইখিনি মানুহক জগৰীয়া কৰিব লাগিছিল আৰু ইয়াতছত থকা গোটেই মানুহখিনি লগতে ছিংগাপুৰ আছাম এছ'চিয়েশ্যন এওঁলোকক জগৰীয়া কৰি গোটেই তদন্তটো কৰিব লাগিছিল বা চাব লাগিছিল কি হৈছে আৰু বস্তুটো তেনেকৈয়ে গৈ আছিলে 19 তাৰিখৰ পৰা গোটেই বস্তুটো তেনেকৈয়ে গৈ আছিলে হঠাৎ এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভত কৈ দিলে জুবিন এটা হত্যাকাণ্ড এই কথাটো শুনাৰ পিছতহে আমি পিআইএলটো কৰিব লগা হ'ল হাইকোৰ্টত আমি পিআইএল কৰিলোঁ এতিয়া কথাটো হ'ল ইয়াতে কিছুমান বস্তু চাব আপুনি এইমাত্ৰ ক'লেই আপুনি এজনে হত্যা কৰিছে 4জনে চাইছে এই 12,000 পৃষ্ঠাৰ যিখন চাৰ্জশ্বীট তাতে এজনে হত্যা কৰাজনৰ নামটো আছে নেকি 4জনে চোৱা সহায় কৰাটো আছে নেকি নাই তাতে কি আছে পুৰি বেপাৰীৰ কথা আছে কোনোবা টেণ্ট হাউচৰ কথা আছে বিহু কমিটিৰ কথা আছে পূজা কমিটিৰ কথা আছে অমৃত প্ৰভাই কি কাপোৰ পিন্ধিছে আমাৰ জনা দৰকাৰ নাই কি ইনাৰ কি পিন্ধিছে আমাৰ জনাৰ দৰকাৰ নাই সেইবিলাক লিখা আছে চাৰ্জশ্বীটখনত আমাৰ সেইবিলাক জনাৰ কোনো দৰকাৰ নাই আমাক লাগে এজনে হত্যা কৰিছে 4জনে সহায় কৰিছে এই 4-5জনৰ নাম কিন্তু চাৰ্জশ্বীটখনত নাই নোলায় দ্বিতীয় কথাটো হ'ল ফাষ্ট ট্ৰেক কোৰ্টৰ কথা আমি কৈ আছোঁ ফাষ্ট ট্ৰেক কোৰ্ট নবনাওঁতেই এজনৰ বেংকৰ একাউণ্ট খোলা গ'ল এজনৰ কোম্পানী খোলা গ'ল ফাষ্ট ট্ৰেক যদি কোৰ্ট খোলে লগালগ গোটেইবিলাকে বেল পাই যাব কাৰণ আইনে আইনৰ কাম কৰি আছে বিশ্বাস আছে মই নকওঁ এইখিনি চবেই বেল পাই ওলাই যাব আপুনি ক'ৰবাত শুনিছে নেকি বেল উঠাই লোৱা আমি শুনিছোঁ ইমান বছৰ গোটেই জীৱনত যিমান আমি চিনেমা চালোঁ কিবা চিৰিয়েল চালোঁ সঁচা ঘটনা শুনিলোঁ নিউজত চালোঁ বেল খাৰিজ হোৱা শুনিলোঁ বেল উঠাই লোৱা আমি কোনোবা দিনা শুনিছোঁ নেকি এই উঠাই লোৱাতে অংকটো আছে কোন মানুহৰ জেলত থাকিব ইচ্ছা যায় পৃথিৱীত চাগে এই 5জনে হ'ব জেলত থাকিব ইচ্ছা কৰিছে শ্যামকানু মহন্তৰ কি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মোহ নাই নিজৰ ঘৰখনৰ প্ৰতি মোহ নাই নিজৰ অধিবক্তা আনিছিল জামিন ল'বৰ কাৰণে কিয় নল'লে হঠাতে সলনি হৈছে এই গোটেই মই এতিয়া বজাৰৰ খবৰ যদি মোক সোধে এই জুবিন হত্যাৰ গোটেই কাৰ্যসূচীটো 1000 কোটিৰ স্কেম 1000 কোটি চলি আছে কাৰোবাক 50 কোটি দিছে তই জেলতে থাক কাৰোবাক 20 কোটি দিছে তই জেলত থাক কাৰোবাক 2 কোটি দিছে কাৰোবাক 5 কোটি দিছে ছিংগাপুৰৰবিলাকক দিছে এইটো সঁচাই দেই এইটো এটা বজাৰৰ খবৰ ওলাই আছে বজাৰত সময়ত সেইটো প্ৰমাণ হ'ব এই গোটেই সেইটো পইচাৰ খেল চলি আছে যে ইলেকশ্যনটো কোনোমতে পাৰ হ'ব লাগে আজি জুবিনবিহীন বিহু এজন অভিভাৱক ঢুকাই গ'ল আপুনি যিটো কথা কৈছে চবৰে ঘৰত এই সমস্যাটো হৈছে ৰাতিপুৱা উঠি গানটো শুনাৰ লগে লগে বাচ্চাটো কান্দি দিয়ে চবৰে ঘৰত ডাঙৰ সৰু চব তাতকৈ ডাঙৰ কথাটো কি জানে নাই ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগি আছে কিছুমান মানুহ আজি কিছুমান মানুহে ভাবি আছিল যে মই চবতকৈ পপুলাৰ মোক চবে ভাল পায় কিন্তু জুবিন মৃত্যুৰ পিছত দেখা পালে যে মই দেখোন একোৱেই নহয় মই নগণ্য জুবিনক দেখোন চবে ভাল পায় মৃত জুবিন এতিয়া বেছি শক্তিশালী হ'ব ধৰিছে এইবিলাকত মানুহে ভয় খাই আছে কিছুমান মানুহে চিন্তা কৰি আছে মই জীৱনত কি কৰিলোঁ মোক দেখোন মানুহে ভালেই নাপায় পাব যিখিনি নিজে সৃষ্টি কৰিছে সেইখিনি মানুহে ভাল পায় সোঁহাত বাহঁতৰ মানুহখিনি হ'লচেলত কোনে ভাল পায় সেনেকুৱা মানুহ এজনেই ওলাল জুবিন গাৰ্গ আৰুতো দ্বিতীয় নোলাল এনেকুৱা ধৰণৰ কথা কিছুমান অহাকালি আমাৰ কেছটো শুনানি আছে 46/2025 অভিজিৎ শৰ্মা পলাশ ৰঞ্জন বৰুৱা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমল নয়ন চৌধুৰী তেখেত আমাৰ জ্যেষ্ঠ অধিবক্তা খুব জনা মানুহ তো কালি আমি কি হয় চাওঁ 12 নম্বৰত আমাৰ কেছটো আছে কালি আৰু এটা দৰকাৰী দিন কিয় ছিংগাপুৰৰো কালি শুনানি হ'ব দুটা বিষয় চাব ছিংগাপুৰে কি কয় নাজানো আমাৰ কেছে কি কয় আমি একো নাজানো কিন্তু দুটা বেলেগো হ'ব পাৰে নিশ্চয় দুটা বেলেগ ঘটনা হ'ব পাৰে কাৰণ অসমত নতুনকৈ সৃষ্টি কৰা হ'ল নহয় জুবিনৰ হত্যাটো আজি চাব দুখ লাগে কিয় আপুনি যেনেকৈ দুখ কৰিলে মোৰো আমাৰো দুখ লাগে জুবিনৰ প্ৰথম যিজন মেনেজাৰ তেওঁ প্ৰথম ওলাই আহিব লাগিছিল জুবিন হত্যাকাণ্ডত আগভাগ ল'ব লাগিছিল তেওঁ লৈছেনে তেওঁ খালি এটা ষ্টেটমেণ্ট দি থৈ দিয়ে যাক আজি জুবিনৰ কাৰণে তোমাক আজি চিনি পায় মানুহে আপোনাক আজি জুবিনৰ কাৰণে মানুহে চিনি পায় যদি আপুনি প্ৰথম জুবিনৰ মেনেজাৰ নহ'লে হয় আপোনাক মানুহে চিনি নাপালে হয় চিডি কেছেট বনাই ঘূৰি ফুৰিলে হয় কিন্তু আজি কি হ'ল আপুনি কিয় ওলাই নাহে
মই অভিজিৎ শৰ্মা আপোনাক এটা কথা সুধিছোঁ যে মুখ্যমন্ত্ৰী যে পূৰ্বতে ন্যায়ৰ ক্ষেত্ৰত সেইটো ক'লে পিছত যে এতিয়া কৈছে ন্যায়াধীশৰ নিৰ্বাচন খেলালৈকে তেওঁ টানি আনিছে ন্যায়াধীশে নিৰ্বাচন নেখেলে এইটোলৈকে টানি আনিছে ন্যায়াধীশে নিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একমত ন্যায়াধীশে নিৰ্বাচন নেখেলে ন্যায়াধীশে ৰিটায়াৰমেণ্টৰ পিছত MP হয় আমাৰ এজন আছে MP ৰাম মন্দিৰ হিতাধিকাৰী এজন MP আছে আমাৰ অসমৰ ৰাম মন্দিৰ হিতাধিকাৰী মনত ৰাখিব সেইজন এজন MP তেওঁ ৰাম মন্দিৰ হিতাধিকাৰী তেওঁ নিৰ্বাচন খেলিছে নেখেলাকৈ হৈছে কিন্তু তেওঁ ৰিটায়াৰমেণ্টৰ পিছত হৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈ আছে সবে কোৰ্টলৈ যাওঁ উকিল লগাওক কেনেকৈ লগাব চাৰ্জশ্বিটখনেই নাই কাৰো হাতত 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটেই নাই গৌৰৱ গগৈৰ চাৰ্জশ্বিটখন ৰাজহুৱা কৰি দিলে কিন্তু জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন এতিয়াও মানুহক দিবলৈ সাহস কৰা নাই এজন বা খুব বেছি বাহিৰা মানুহ যদি মই জনাত 5জনমান মানুহৰ হাতত আছে চাৰ্জশ্বিটখন আৰু আমি কেছটো ৰিলেটেড কাৰণে আমাৰ হাতত আছে আৰু তেখেতে যে কৈছে এজন ন্যায়াধীশ নাথাকিলে ন্যায়েই নাপাব তাৰমানে ন্যায় প্ৰক্ৰিয়াটো তেনেকুৱা নেকি এতিয়া তাৰমানে এনেকুৱা হৈছে চাওক এটা কথা মই ক্লিয়াৰ কৰি দিওঁ জুবিনৰ হত্যাই ইলেকশ্যনত একো প্ৰভাৱ নেপেলায় এইটো ক্লিয়াৰ 40 ঘণ্টীয়া অসমীয়া মানুহৰ স্মৃতি শক্তি একো প্ৰভাৱ নেপেলায় কিন্তু চৰকাৰী পক্ষক টেনশ্যনত পেলাই আছে আজি জুবিন হত্যাৰ কথাটো তলেই পৰিছিলে মোটামুটি তল পৰিছিলেই আপোনালোকে অলপ উঠালে আৰু এজন মানুহৰ নাম ল'ব লাগিব ভিক্টৰ দাসে অলপ জেলৰ পৰা ওলাই আহি অলপ বস্তুটো উঠাই আকৌ আহিলে এতিয়া কিন্তু জুবিন গাৰ্গৰ সোঁহাতে বাওঁহাতে থকা যিখিনি মানুহ যিখিনি আজি ইমান বছৰে জুবিন গাৰ্গৰ লগত ঘূৰি থাকিলে জুবিন মাই ফ্ৰেণ্ড জুবিন মাই হাৰ্ট জুবিন মাই কিবা কিবি যে বকি থাকিলে সেই মানুহখিনি আজি গৰিমা গাৰ্গৰ ডাঙৰীয়ানী কাষত কিয় নাই কিয় আজি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী অকলে কোৰ্টত যাব লগা হৈছে কিয় কোনো অহা নাই আজি ওলাই কিয় কোনো নাহে আপোনালোকৰ সাহস নাই এটা মানুহৰ সাহস নাই ওলাই আহিবলৈ ঠিক আছে কিন্তু অমিত প্ৰভাই যেতিয়া ভিডিঅ' কৰি আছিল সেই ভিডিঅ' যেতিয়া কেমেৰাত এনেকৈ দেখিছে যে জুবিন দা এনেকৈ হৈ দিছে তেতিয়া অমিত প্ৰভাই কিয় নকলে চিঞৰি যে মানে দাদাক উঠাই লৈ আহক যদি কোৱা হ'লে নহয় তেতিয়া তেহঁতে কি কৰিলে ওপৰত বোলে গৈ কিবা চিগাৰেট ফুপি আছিল বোলে এতিয়া কিমান মানে লজ্জাজনক কথা কিমান দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে তেওঁলোকে মানে কি বুলি ভাবে নিজকে হা এই সতী সাবিত্ৰী হ'বৰ কাৰণে যে চেষ্টা কৰে বা সতী সাবিত্ৰী সজাবৰ কাৰণে যে কিছুমানে চেষ্টা কৰে যে এইবিলাক আচল চৰিত্ৰ তাত চিগাৰেট ফুপি আছিল বোলে এতিয়া বিভিন্নজনে বিভিন্ন কথাৰ পৰাটো ওলাই পৰিছে হা আৰু তাৰপিছত সেইগৰাকী মানে অভিযুক্ত হ'ল অভিযুক্ত হোৱাৰ পিছত এতিয়া কোনোবাই সেইটো প্ৰত্যেকৰে কাৰণে মানুহ ওলাইছে এতিয়া যে বচাবৰ কাৰণে অমৃত প্ৰভাৰ মহন্তৰ কথা ফেচবুক দৰ্শকসকলে নিশ্চয় গম পাব ফেচবুক খুলিবই নোৱাৰে তেওঁৰ বিৰুদ্ধে বা তেওঁৰ হৈ ওকালতি কৰা মানুহ ওলাইছে এতিয়া বা বহু লোকে আপোনাৰ কৈ আছে যে জুবিনদাৰ চৰিত্ৰ খণ্ডনৰ চেষ্টা কৰিছে অমৃত প্ৰভাৰ নাম লৈ পেলাই কিন্তু এইখিনিতে মই সুধিব চেষ্টা কৰিম যেতিয়া অমৃত প্ৰভাও যে গৈছিলে সেই কথা কিন্তু বহুতে গম পোৱা নাছিলে আপুনি প্ৰথমতে কৈছিলে নেকি ন হয় আচলতে সেইটো বিষয়ে অলপ কওকচোন সেই কথাটো মানে কি হ'ল মানে গোটেই কথাখিনি লুকাই আছিল আৰু মই যেতিয়া গোটেই ঘটনাটো সংঘটিত হোৱাৰ পিছত আমি বিভিন্নজনৰ লগত যোগাযোগ কৰি আছোঁ আৰু আমি খবৰটো কিন্তু বহুত সোনকালে পাইছিলোঁ কিন্তু কনফাৰ্ম নাছিলোঁ তেতিয়া কিন্তু মই আচৰিত যে ঘটনাটো বহুত আগতে সংঘটিত হৈছে পিছত তেওঁলোকে এখন নাটক কৰি কিনে 5টা বজাতহে তেওঁলোকৰ টাইমত মানে মৃত্যু বুলি ঘোষণা কৰিছে তো এনেকুৱা গোটেই প্ৰক্ৰিয়াটোৰ মাজত যেতিয়া আমি দেখিলোঁ যে এনেকুৱা তেনেকুৱা হৈ আছে তাৰপিছত আমি শ্যাম কানু মহন্তৰ বিৰুদ্ধে আমি প্ৰথম ষ্টাৰ্ট কৰিছোঁ তাৰপিছত শেখৰৰ বিৰুদ্ধে তাৰপিছত তেওঁলোকে ব্লেকমেইলিং ষ্টাৰ্ট কৰাৰ পিছত কোনোবাই আকৌ গৰিমা বৌকো এটা বাইট দিয়ালে যে সিদ্ধাৰ্থক একো কৰিব নালাগে তেনেকুৱা হ'ল তেতিয়া আমি অলপ পিছুৱাই দিব লগা হৈছিলে কাৰণ কি আমি বৌৰ কথা অমান্য নকৰোঁ কিন্তু তথাপিতো লাহে লাহে গম পালোঁ যে তেওঁলোকে মানে বিভিন্ন ধৰণৰ ব্লেকমেইলিঙৰ লগত জড়িত হৈছে লাহেকৈ মানে আৰু লাহে লাহে আমি কনফাৰ্ম যে তেওঁলোকে এটা কিবা ষড়যন্ত্ৰ কৰিছে গ'ল শেখৰ আহিলে শেখৰৰ লগত ফোনত কথা পাতিছোঁ শেখৰক কৈছোঁ যে সঁচা কথাখিনি ক তাৰপিছত এইবিলাক স্ক্ৰীনশ্বট ভাইৰেল হৈছে আমাৰ যিজন ফেন ক্লাবৰ ল'ৰা তেওঁৰ লগত তাৰপিছত দেখিলোঁ জুবিন দাক আমি যেতিয়া হেৰি কৰি আহিলোঁ মানে শেষকৃত কাৰ্য সম্পন্ন কৰি আহিলোঁ তেতিয়া দেখিলোঁ যে অমিত প্ৰভাতো গৈছিলে ভিডিঅ'বিলাকো আছে হেৰিও আছে কিন্তু কোনেওতো কোৱা নাই অমিত প্ৰভা সেইকাৰণে মই ফেচবুকত সেইদিনাই লিখিলোঁ যে অমিত প্ৰভা মহন্তই যে মানে লুকাই আছে অমিত প্ৰভা মহন্তই যে নিৰাপদ দূৰত্বত আছে
তেতিয়া অমিত প্ৰভা মহন্তই কৈছিলে কিয় কথাখিনি কোৱা নাই যেতিয়া মই ফেচবুকত মেনশ্যন কৰি তাইৰ নামো মেনশ্যন কৰিছোঁ লগতে গোটেই মিডিয়া গোটেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টেগ কৰিছোঁ তাৰপিছত অমিত প্ৰভাৰ আচল ৰূপ ওলালে তাৰপিছত বাইট লোৱা ষ্টাৰ্ট হ'ল তাৰপিছত দুই একে কোনোবা বাইট ল'লে তাৰপিছত সেই যে ভিডিঅ'খিনি যে যোনে কৰিছিলে সেইগৰাকীয়ে অমিত প্ৰভা আছিলে ঠিক আছে অমিত প্ৰভাই একোৱে কৰা নাই দুখ নাই কিন্তু অমিত প্ৰভা জড়িত নাই কিন্তু অমিত প্ৰভাই যেতিয়া ভিডিঅ' কৰি আছিল সেই ভিডিঅ' যেতিয়া কেমেৰাত এনেকৈ দেখিছে যে জুবিন দা এনেকৈ হৈ দিছে তেতিয়া অমিত প্ৰভাই কিয় নক'লে চিঞৰি যে মানে দাদাক উঠাই লৈ আহক যদি কোৱা হ'লে নহয় তেতিয়া তেহঁতে কি কৰিলে ওপৰত বোলে গৈ কিবা চিগাৰেট ফুপি আছিল বোলে এতিয়া কিমান মানে লজ্জাজনক কথা কিমান দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে তেওঁলোকে মানে কি বুলি ভাবে নিজকে হা এই সতী সাবিত্ৰী হ'বৰ কাৰণে যে চেষ্টা কৰে বা সতী সাবিত্ৰী সজাবৰ কাৰণে যে কিছুমানে চেষ্টা কৰে যে এইবিলাক আচল চৰিত্ৰ তাকে তাত চিগাৰেট ফুপি আছিল বোলে এতিয়া বিভিন্নজনৰ বিভিন্ন কথাৰ পৰাটো ওলাই পৰিছে হা আৰু তাৰপিছত সেইগৰাকী মানে অভিযুক্ত হ'ল অভিযুক্ত হোৱাৰ পিছত এতিয়া কোনোবাই সেইটো প্ৰত্যেকৰে কাৰণে মানুহ ওলাইছে এই শ্যাম কানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে সেই মানুহটোৰ ঘৰটো চিল কৰিলো বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে একেলগে থকা এই গেৰুৱা বসন পিন্ধা বিদ্যাসাগৰক সুধিব বিচাৰিছো সীমান্ত শেখৰক সুধিব বিচাৰিছো জুবিন গাৰ্গৰ নেগুৰত ধৰি ধৰি তোমালোকে শিল্পী হলা কিন্তু আজিলৈকে এটা বাক্য লিখিবৰ কাৰণে হাতখন কপে এনেকুৱা ধৰণৰ মুখাক পিনা শিল্পীৰ কাৰণেই আজি আমি অসমৰ সাংস্কৃতিক জগতে অসমৰ ৰাইজে ধ্ৰুৱ তৰা হেৰুৱালো ছিংগাপুৰত থকা সেই দালাল 420 কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দিয়ে তেখেতক কেতিয়া ফাঁচি দিব জেল দিয়ে ফাঁচি দিয়ে গুলিয়াই মাৰে মৰিয়াই মাৰে ন' কম্প্ৰমাইজ জুবিন দাৰ লগত চিধা কথা হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যাম কানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল ছিংগাপুৰত থকা সেই দালাল 420 কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দিয়ে তেখেতক কেতিয়া ফাঁচি দিব কাৰণ আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছো আপোনালোকৰ যোগেদি অসম চৰকাৰক যে সঁচাকে সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে বা ভোট লাগেনে কাৰণ আজি ইলেকশ্যন হ'বলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে আজিলৈকে কিন্তু জুবিন দাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে আমাক জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্টভাৱে আমাক ক'ব লাগে অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এৰি নিদিয়ে জেল দিয়ে ফাঁচি দিয়ে গুলিয়াই মাৰে মৰিয়াই মাৰে ন' কম্প্ৰমাইজ জুবিন দাৰ লগত চিধা কথা জয় জুবিন দা জয় জুবিন দা জুবিন দা আমাক ন্যায় লাগিবই জুবিন দাৰ ন্যায় লাগিবই জয় অসম একেলগে থকা এই গেৰুৱা বসন পিন্ধা বিদ্যাসাগৰ নামৰ শিল্পীটোক সুধিব বিচাৰিছো বিদ্যাসাগৰক সুধিব বিচাৰিছো সীমান্ত শেখৰক সুধিব বিচাৰিছো জুবিন গাৰ্গৰ নেগুৰত ধৰি ধৰি তোমালোকে শিল্পী হলা কিন্তু আজিলৈকে এটা বাক্য লিখিবৰ কাৰণে হাতখন কপে এনেকুৱা ধৰণৰ মুখাক পিনা শিল্পীৰ কাৰণেই আজি আমি অসমৰ সাংস্কৃতিক জগতে অসমৰ ৰাইজে ধ্ৰুৱ তৰা হেৰুৱালো আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ ক'ৰবাত গৰু চুৰ এটা পালেও এনকাউণ্টাৰ কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ যে আপোনালোকে ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যাম কানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল কি কাৰণে কৰা নহ'ল ভৰিটোত গুলী মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল এইটো কেতিয়া উত্তৰ দিব নিজেই হত্যাকাণ্ড বুলি কৈ আজি দেখিছো মহাবীৰ একুৱা নামৰ এই বহিৰাগত বণিক দালাল যি মনত ৰাখিব অসমীয়া ৰাইজ এই বণিকটোৱে আপোনালোকৰ মোৰ মৰমৰ জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা বিদায় দিয়ালে আৰু ইয়াৰ এই বহিৰাগতটোৰ কোম্পানীটো খুলি দিবৰ কাৰণে
অলৰেডি আদালতে পাৰ্মিশ্যন দিছে। আমি আদালতক দুখ দিয়া নাই, কিন্তু প্ৰশ্ন আছে অসম আৰক্ষী আৰু SIT-য়ে কি ধৰণে তেওঁলোকে তদন্ত কৰিছিল যে আজি এনেকে জুবিন গাৰ্গৰ টকাৰে লৈ যোৱা টকা মাৰি তেওঁক সম্পত্তি গঢ় দিয়াবিলাক খুলিবলৈ অৰ্ডাৰ দিছে আৰু ফ্লেটটো খুলিবলৈ অৰ্ডাৰ দিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, এই শ্যামকানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে, সেই মানুহটোৰ ঘৰটো চিল কৰিলো বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে। 2 ঘণ্টা নহলেই ঘৈণীয়েকে গৈ তাত লাঞ্চ কৰিলে। গতিকে অসমীয়া জনগণ জুবিন গাৰ্গৰ ন্যায় পক্ষত আছে আৰু থাকিব। অসমীয়া যুৱ মঞ্চই অসমীয়া ৰাইজৰ লগত আছে। অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব। আৰু আজি আমাৰ সহকাৰী সাধাৰণ সম্পাদক আকাশবীৰ শইকীয়াই কৈছে যে অলৰেডি আমাৰ 18খন জিলাত এই প্ৰতিবাদী কাৰ্যসূচী লৈছো। অনাগত দিনত আৰু তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ আৰু জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। তেওঁলোকে যেনেকে আশীৰ্বাদ যাত্ৰা আৰু পৰিৱৰ্তন যাত্ৰা উলিয়াই আছে, আমি জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। আমাক কিন্তু বাধা দিব নোৱাৰিব। ব্যৱস্থা কৰক, ব্যৱস্থা কৰক, ব্যৱস্থা কৰক, বাংলাদেশী বিধান কৰক, বাংলাদেশী বিধান কৰক, জুবিনাৰ ন্যায় প্ৰদান কৰক, জুবিনাৰ ন্যায় প্ৰদান কৰক। We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. জুবিনাৰ ন্যায় আমাক লাগিবই, লাগিবই, লাগিবই। জুবিনাৰ ন্যায় আমাক লাগিবই, লাগিবই, লাগিবই। জুবিনাৰ ন্যায় আমাক লাগিবই, লাগিবই, লাগিবই। এই চুই চলিছে, চলিছে, চলিব। সংগ্ৰাম চলিছে, চলিছে, চলিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এদিন নিজেই ৰাজপথলৈ ওলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া এই বিষয়টোক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰিবলৈ ধৰিছে। জুবিন গাৰ্গৰ ন্যায়ক লৈ প্ৰশ্ন উত্থাপন কৰা সকলৰ প্ৰতি তেওঁ হৈ পৰিছে এক প্ৰকাৰ হিংসুক। অৱশ্যে কোনো ঠাইত উত্তৰ দিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী। ডিফুত আজি জুবিন গাৰ্গক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। কিন্তু পিছ মুহূৰ্ততে ডিফুত আৰক্ষীৰ হতুৱাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি অহা 3জন যুৱকক গ্ৰেপ্তাৰো কৰোৱালে। ন্যায় পাবনে জুবিন গাৰ্গে? জুবিন গাৰ্গে ন্যায় পোৱালৈ আৰু কিমান দূৰ? প্ৰশ্নবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে ৰাইজৰ মাজত। বিশেষকৈ মুখ্যমন্ত্ৰী যিফালেই গৈছে সেইফালেই এতিয়া তেওঁক ঘেৰি ধৰিবলৈ লৈছে প্ৰাণৰ শিল্পীৰ ন্যায়ৰ প্ৰশ্নই। প্ৰশ্ন যিমানেই বাঢ়িছে সিমানেই কঠোৰ হিংস্ৰ ৰূপ ল'বলৈ লৈছে মুখ্যমন্ত্ৰীয়ে। সৌসিদিনা এই দৃশ্য ডেৰগাঁৱৰ জন আশীৰ্বাদ যাত্ৰা কালত জুবিন গাৰ্গক লৈ চিঞৰি চিঞৰি প্ৰশ্ন ৰাইজৰ। বিপৰীতে চাওক মুখ্যমন্ত্ৰীৰ কঠিন অভিব্যক্তি। টিহুটানকে জন আশীৰ্বাদ যাত্ৰা কালত জুবিন গাৰ্গৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ বাটত থিয় দিয়া একাংশ অনুৰাগীক আৰক্ষীৰ হতুৱাই খেদি পঠিওৱা হ'ল। জুবিন গাৰ্গক লৈ প্ৰশ্নই খেদি ফুৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি পাহাৰত আজি উত্তৰ দিবলৈ বাধ্য হ'ল। প্ৰশ্ন কৰি থকাসকলক মুখ্যমন্ত্ৰীৰ আহ্বান, আদালতলৈ যাওক, অধিবক্তা নিয়োগ কৰক। নিৰ্বাচনী পৰিস্থিতিত জুবিন গাৰ্গ নহয়, আদালত অথবা ন্যায়াধীশে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছো কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছো, কিন্তু ন্যায় নহলে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'ব? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলেহেঁতেন। কাৰ্বি পাহাৰত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিলে ঠিকেই, পিছ মুহূৰ্ততে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ বাবে ডিফুত গ্ৰেপ্তাৰ কৰা হয় 3জন যুৱকক। মুখ্যমন্ত্ৰী উভতি অহাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় যুৱক 3জনক। অথচ এই একেজন মুখ্যমন্ত্ৰীয়ে এদিন জুবিন গাৰ্গক ন্যায় দিয়া বুলি দাবী কৰিছিল।
পিছলৈ ন্যায়ৰ দাবীত বিজেপি দলৰ নেতাকৰ্মীক ৰাজপথলৈ উলিয়াই নিজেও ওলাই আহিছিল। কথাবোৰ এতিয়াহে তেওঁৰ সলনি হ'বলৈ ধৰিছে। কংগ্ৰেছৰ মতে জুবিন গাৰ্গক ন্যায় দিবই বিচৰা নাছিল মুখ্যমন্ত্ৰীয়ে। সেইবাবেই দুৰ্বল গোচৰৰ জৰিয়তে হাত ভৰি বান্ধি ৰাখিছে আদালতৰো। जुबिन दा को हमसे बिछड़े हुए अभी 6 महीने होने वाले हैं। आज तक इंसाफ होते हुए नहीं दिख रहा जुबिन दा के साथ। इतना कमजोर केस बनाया कि जिसका अकाउंट फ्रीज हुआ था उसका कोर्ट ने अकाउंट डीफ्रीज कर दिया, क्योंकि इनकी नीयत में नहीं था कि जुबिन दा के साथ इंसाफ हो। ये नहीं चाहते थे। कारण क्या है ये हम और आप जानते हैं, असम की जनता जानती है। अगर आप मजबूत केस बनाते तो ये अकाउंट अनफ्रीज नहीं होता, तो कोर्ट को मजबूरन कड़क कठोर कदम उठाने पड़ते। कोर्ट के हाथ बंधे हुए होते हैं, किस तरह का केस बनता है। গুৱাহাটীত সংবাদমেলৰ জৰিয়তে AICCৰ সাধাৰণ সম্পাদক তথা মিডিয়া কোষৰ অধ্যক্ষ পৱন খেৰাৰ অভিযোগ, জুবিন গাৰ্গক ন্যায় নিদি সমগ্ৰ বিশ্বৰ জুবিন অনুৰাগীৰ সৈতে অন্যায় কৰিছে বিজেপি চৰকাৰে। ये जो नाइंसाफी हो रही है जुबिन दा के साथ नहीं हो रही, ये सिर्फ आसाम की जनता के साथ नहीं हो रही, ये नाइंसाफी पूरे देश और विश्व में जुबिन दा के जो सैकड़ों लाखों करोड़ों चाहने वाले हैं उन सबके साथ ये नाइंसाफी हो रही है। और हिमंता बिस्वा शर्मा जानता है कि पाप का घड़ा जब भर जाता है तो वो फूट जाता है, फट जाता है। इनके पाप का घड़ा भर चुका है। और आज से आप टाइम गिनना शुरू कर दीजिए, दिन गिनना शुरू कर दीजिए, चुनाव की घोषणा होने दीजिए। रिजल्ट के महीने भर बाद हेमंता बिस्वा शर्मा जेल में होगा। मैं यहां घोषणा करके जा रहा हूं। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। ৰাইজ থাকিব জুবিনৰ ন্যায় লগত, ৰাইজ থাকিব জুবিনৰ ন্যায় লগত, ৰাইজ থাকিব সৰ্বসাধাৰণ ৰাইজৰ হৈ গ'ল ক্ষমতা ৰাজনীতিৰ বিৰুদ্ধে জুবিনৰ পাগল গাঁও বুলি কৈছে কংগ্ৰেছে। ভগৱানক লৈ ৰাজনীতি কৰা ভাগ্যজনক ভগৱানক লৈ ৰাজনীতি জুবিনৰ ন্যায়টো আজিলৈকে পলম কৰি ৰাখিছে। জুবিনৰ ন্যায়টো দিবলৈ বিচৰা নহয়, ইচ্ছাকৃতভাৱে। এই বাইদেউজনীয়ে সম্পূৰ্ণ মিছা কথা কৈ আছে, সম্পূৰ্ণভাৱে মিছা কথা কৈ আছে বাইদেউজনীয়ে। কেতিয়াও জুবিন দা জুবিন দা জুবিন দা জুবিন দাক লৈ ন্যায় বিচাৰো, কেতিয়াও ৰাজনীতি লৈ নানো। কাৰণ এই বাইদেউজনীয়ে সম্পূৰ্ণ মিছা কথা কৈ আছে। আমি ৰাজনীতি নকৰো। বাইদেউজনীয়ে সম্পূৰ্ণ মিছা কথা কৈ আছে। ঠিক আছে, মই আটাইকে ধন্যবাদ জনাইছো। ঠিক আছে, জুবিন গাৰ্গৰ নামত ৰাজনীতি হোৱাটো আমি কেতিয়াও নিবিচাৰো। ৰাজনীতি কৰে, আমি বিজেপি অকণমান আমি বিজেপি চৰকাৰে সেইটো কংগ্ৰেছৰ ৰাজনীতি কৰিছে বুলি ক'বলৈ গৈ আছে। জোনমণি ৰাভাৰ ন্যায় কি হ'ল? জোনমণি ৰাভাৰ SIT ক'ত গ'ল? আজি 6 মাহ ধৰি জুবিন গাৰ্গৰ মিছা কথা প্ৰলোভন ঘৃণা ৰাজনীতি অসমৰ ৰাইজে প্ৰত্যাহাৰ কৰিছে। অসমৰ ৰাইজে ঘৃণা ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি, হিতাধিকাৰী ৰাজনীতি এইবাৰ 2024 প্ৰত্যাহাৰ কৰি কংগ্ৰেছক কেতিয়াবা দলিয়াই দিলে। মই সকলোলৈকে শুভেচ্ছা জনাই সামগ্ৰিকভাৱে আমি দলীয় ৰাজনীতিৰ ঊৰ্ধলৈ গৈ ইমান এটা সুন্দৰ মঞ্চ আমি পাইছো। আমি কিন্তু কেৱল ইজনে সিজনক মোৰ ক'ব লগা কথাটো হ'ল কি যে ছাত্ৰ সন্থাৰ নেতাজনে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা বৰ সুন্দৰ প্ৰশ্ন উত্থাপন কৰিলে। মই এজন শিক্ষক হিচাপে নাওবৈচাত স্বাধীনতাৰ পিছৰ পৰা
আজিলৈকে এখন বিজ্ঞান শিক্ষাৰ ব্যৱস্থা হোৱা নাই। আচলতে দুইটা ইতিমধ্যে লালুকত দিয়া হৈছে, লালুকত দিয়া হৈছে, নৱবৈচা কলেজৰ কাৰণেও কথা পাতি আছে। আচলতে মই ক'ব শাসক পক্ষৰ মই মুখপাত্ৰগৰাকীকো ক'ব বিচাৰিছো, আচলতে আমি লালুকত হৈছে আন ক'ৰবাত হৈছে আমি সেয়া উন্নয়ন বিচৰা নাই। আমি আমাৰ এই অঞ্চলটোত আমি যিখিনি সমস্যাত আমি ভুগিছো, আচলতে আজি কংগ্ৰেছৰে হওক বিজেপিৰে হওক যোন লংকালে গৈছে তেওঁ ৰাৱণ হৈছে। আমি সেই কথাটো এই নাওবৈচা সমষ্টিটোত আমি সৰুৰে পৰা দেখি আহিছো। চৰণীয়া পথাৰৰ দৰে সকলোৱে ব্যৱহাৰ কৰি ক'ৰবাৰ পৰা ওপৰৰ পৰা এজন আহি ইয়াত নিৰ্বাচন খেলে, তাৰ পাছত কোনোবা লণ্ডনলৈ যায়, কোনোবা বিদেশলৈ যায়, তেওঁলোকে গৈ শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি তেওঁলোকে নিজৰ স্বাৰ্থ লাভ কৰি আছে। কিন্তু আমি ক'ব বিচাৰিছো আজি এইবাৰ এই নৱগঠিত যি ৰঙানদী সমষ্টি আছে, এই সমষ্টিটো কিন্তু সমষ্টিটোৰ ৰাইজক লৈ এনেদৰে হেতালি খেলিবলৈ দিয়া কিন্তু কোনো কাৰণতে নহ'ব। আমি সকলোৱে প্ৰতিটো সময়ত আমি দৃষ্টি ৰাখিম, আমি ছাত্ৰ সন্থা কৰ্মীসকলে দৃষ্টি ৰাখিম। যিদৰে আমাৰ এই জনসাধাৰণক ব্যৱহাৰ কৰি আহিছে তেনেদৰে কিন্তু কোনো ৰাজনৈতিক নেতাক আমি ব্যৱহাৰ কৰিবলৈ নিদিম। আমি চৰকাৰখনক কোনো ৰাজনৈতিক কি বিজেপি কি কংগ্ৰেছ আমি কোনো নেতাকে কিন্তু এই নাওবৈচা ৰঙানদী সমষ্টিটোক আমি চৰণীয়া পথাৰ কৰিবলৈ যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ সন্থাৰ প্ৰতিনিধি দুইগৰাকীলৈ ধন্যবাদ জনাইছো। তেখেতলোকে খুব ধুনীয়া কথা কেইটামান ক'লে। নিশ্চিতভাৱে আমি বিজেপিও তেওঁলোকৰ লগত তেওঁলোকৰ এই বিষয়সমূহ যাতে সমাধান কৰিব পাৰো তাৰ কাৰণে আমি চেষ্টাত প্ৰতি থাকিম। ধন্যবাদ জনাইছো। আচলতে আমি সকলোৱে আঁচনি পাইছো, কিবা পাইছো, এইবিলাক কথা লাগি আছো হয়। আমাৰ এই ৰঙানদী নাওবৈচা সমষ্টিটোত আমাৰ কিমান ধৰণৰ সমস্যা আছে, সমস্যা থাকিব। আমাৰ মেডিকেল আছে, মেডিকেলখন আমি কিমান উন্নত কৰিব পাৰো। আমাৰ কলেজ আছে, এই কলেজখনক আমি আৰু কিমান আগবঢ়াই দিব পাৰো। আমাৰ সীমাৰ সমস্যা হৈছে। আপোনালোকে যদি আজি আপোনালোকে যদি অৰুণাচলৰ যি সীমা আছে, আপুনি যদি আজি অৰুণাচলৰ যি সীমা আছে সেই হিমালয় যায়, হিমালয় গ'লে মানে আপোনালোকে দেখিব কেনেদৰে অৰুণাচলী লোকে আগ্ৰাসন কৰি আমাৰ অসমৰ ভূমি যিদৰে দখল কৰিছে। সেই বিষয়বিলাকৰ ওপৰত যিজন নেতাই মাত পাতিব পাৰে তেনেকুৱা ইয়াত কাইলৈ তেনেকুৱা এজন বিধায়ক নিশ্চিতভাৱে আমি তেওঁৰ যোনখিনি আমি সেইটোকে কৈছো যে আগন্তুক যিকেইজন বিধায়ক আমাৰ মাজলৈ আহিব তেওঁলোকৰ মেনিফেষ্টত ইস্তাহাৰত এই কথাটো থাকক যে আমি বিগত আহিব লগা 5টা বছৰ নাওবৈচাত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান আমি নিৰ্মাণ কৰিম চৰকাৰীভাৱে। আজিৰ তাৰিখত 1.5 শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰী নাওবৈচা ৰঙানদীৰ পৰা বাহিৰত গৈ পঢ়ি আছে বিজ্ঞান শিক্ষা। ইয়াত এই ব্যৱস্থাটো খেলুৱৈসকলৰ কাৰণে ষ্টেডিয়াম লাগে, ষ্টেডিয়াম নাই ইয়াত। আমি নিশ্চিতভাৱে ষ্টেডিয়াম এটা নাই, ভাল এখন ফিল্ড, ভাল ফিল্ড এখন নাই। অতিকৈ লাজ লগা বিষয় ভাল এটা ষ্টেডিয়াম নাই, এইখন চৰকাৰৰ উন্নয়ন অকল হিতাধিকাৰী আঁচনি, প্ৰলোভন আৰু ঘৃণাৰ ৰাজনীতি। এই চৰকাৰখনৰ মেনুফেষ্টো, এই চৰকাৰখনৰ ইস্তাহাৰ ঘৃণাৰ ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি, ধৰ্ম মেৰুকৰণৰ ৰাজনীতি। আৰু বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আশীৰ্বাদ যাত্ৰা কৰিছে। এই আশীৰ্বাদ যাত্ৰাই যিমানেই অসমৰ সিমূৰলৈ আগবাঢ়িছে, সিমানেই ৰন্ধন গেছৰ দাম বাঢ়িছে, সিমানেই পেট্ৰল সামগ্ৰীৰ দাম বাঢ়িছে, মূল্য বৃদ্ধি আকাশ লগাইছে। যিমানেই মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰা আগবাঢ়িছে সিমানেই মূল্য বৃদ্ধিৰ গ্ৰাফডাল ওপৰলৈ গৈছে। এয়াই হ'ল অসমৰ উন্নয়নমুখী চৰকাৰৰ ৰাজনীতি। এই ঘৃণা, এই ধৰ্ম মেৰুকৰণৰ ৰাজনীতি অসমৰ ৰাইজে এবাৰ প্ৰত্যাহাৰ কৰিব। অসমৰ গৌৰৱ গগৈৰ নেতৃত্বজোতে অসমৰ নৱপ্ৰজন্মই আপোনালোকে গান্ধী পৰিয়ালৰ তৈলবৰ্ধন বাদ দি ৰাইজৰ লগত আহিব লাগিব। আমি দুয়োটা দলৰে আমি ইমান যে চিঞৰ বাখৰ কৰিছো, আমি আটাইকেইজন ইয়াত যিসকলে আছো আমি ৰঙানদী আৰু নাওবৈচাৰ ভাই ভাই বাই ভাই। এইটো আমি যুক্তিৰ খাতিৰত আমি কিছু কথা কৈছো, সেইটো বেলেগ কথা। কিন্তু আমি শাসক পক্ষই হওক বিৰোধী পক্ষই হওক আমি বাস্তৱক কিন্তু কোনেও আমি নেওচা দিব নোৱাৰো। গতিকে আমি বাস্তৱক আমি স্বীকাৰ কৰিব লাগিব। আজি এই অনুষ্ঠানৰ জৰিয়তে আমি এটা কথাই চৰকাৰক অনুৰোধ জনাম যে আহোম ৰাজত্ব কালত যেনেকৈ কাম নকৰা লোকসকলক মাতি আনি ধুদৰালি বনোৱা হৈছিল। গতিকে আমি চৰকাৰক এটাই অনুৰোধ জনাইছো যে উদ্যমিতা দিছে মহিলাসকলে
কুটীৰ শিল্পত জড়িত হওক, আমাৰ এইটো চৰকাৰলৈ অনুৰোধ। কিন্তু আমি যদি হিতাধিকাৰী সৃষ্টি কৰোঁ, ঠিক তেনেকৈ আহোম ৰজাৰ দিনত দুধসকলক আনি যিটো ৰাস্তা বনোৱা হৈছিল, কৰ্মসংস্থাপন কৰিছিল, গতিকে আমি যাতে দুধৰ সৃষ্টি নকৰি আমি যাতে কৰ্ম আৰু উদ্যোগী সৃষ্টি কৰোঁ, সেইটো আজি আমি এই অনুষ্ঠানৰ আমি কোন দলৰ, আমাৰ সৰু কথা